मैं डॉक्टर सबरुद्दीन आहमेद गुवाहाटीर हायात हस्पिटेলৰ গেষ্ট্ৰেণ্ট্ৰলজি বিভাগৰ চিকিৎসক। আজি মই আপোনালোকক IBD অৰ্থাৎ ইনফ্লেমেটৰী বাউল ডিজিজ নামৰ বেমাৰটোৰ বিষয়ে সাধাৰণ মানুহে জানিবলগীয়া কিছুমান কথা কম। ইনফ্লেমেটৰী বাউল ডিজিজৰ অৰ্থাৎ IBDটো হ'ল আমাৰ যিটো ডাইজেষ্টিভ ট্ৰেক্ট আছে, এই ডাইজেষ্টিভ ট্ৰেক্টৰ ক্ৰনিক ইনফ্লেমেশ্যনৰ কাৰণে হোৱা এটা বেমাৰ। এতিয়া নৰ্মেলি আমাৰ এই ডাইজেষ্টিভ ট্ৰেক্টটোৱে আমি খোৱা খাদ্যবস্তুবোৰ ডাইজেষ্ট কৰি তাৰ পৰা প্ৰয়োজনীয় বস্তুবোৰ এবজৰ্ব কৰি অপ্ৰয়োজনীয় বস্তুবোৰ এক্সক্ৰিট কৰি দিয়ে। এতিয়া কিবা কাৰণে যদি এই ডাইজেষ্টিভ ট্ৰেক্টৰ ইনফ্লেমেশ্যন হয় অৰ্থাৎ ইনফ্লেমেটৰী বাউল ডিজিজ হয়, তেতিয়াহ'লে এই নৰ্মেল যিটো ডাইজেষ্টিভ প্ৰচেছ, এই প্ৰচেছটো সঠিকভাৱে নহ'ব আৰু যাৰ কাৰণে IBDৰ বিভিন্ন চিমটমছসমূহ আমি দেখা পাব পাৰোঁ। IBD আমি ব্ৰডলি দুটা ভাগত ভাগ কৰোঁ। এটা হ'ল আলচাৰেটিভ কলাইটিছ, এটা ক্ৰনছ ডিজিজ। আলচাৰেটিভ কলাইটিছত কি হয়, আমাৰ ডাইজেষ্টিভ ট্ৰেক্টৰ যিটো কলনিক পাৰ্ট আছে অৰ্থাৎ লাৰ্জ ইণ্টেষ্টাইন, এই পাৰ্টটোহে অনলি ইনভলভ হয়। আৰু ক্ৰনছ ডিজিজত কি হয়, ক্ৰনছ ডিজিজত আমাৰ ডাইজেষ্টিভ ট্ৰেক্টৰ যিকোনো পাৰ্টে ইনভলভ হ'ব পাৰে ফ্ৰম মাউথ টু এনাছ। আলচাৰেটিভ কলাইটিছত কলনৰ যিটো ইনাৰ লেয়াৰ, সেই ইনাৰ লেয়াৰটোহে ইনভলভ হয়। আমাৰ নৰ্মেলি আমাৰ ইণ্টেষ্টাইনৰ 4টা লেয়াৰ থাকে। মিউক'চাটো হ'ল একদম ইনাৰ লেয়াৰ, তাৰপিছত থাকে সাব মিউক'চা, তাৰপিছত থাকে মাস্কুলাৰিছ মিউক'চা আৰু লাষ্টত থাকে চেৰ'জা। আলচাৰেটিভ কলাইটিছত অনলি সেই ইনাৰ যিটো মিউক'জাৰ লেয়াৰ সেইটোহে ইনভলভ হয়। আনহাতে ক্ৰনছ ডিজিজত গোটেই থিকনেছটোৱে ইনভলভ হ'ব পাৰে, থ্ৰু এণ্ড থ্ৰু ইনভলভমেণ্ট হ'ব পাৰে। এইটো কোৱা হয় ট্ৰেন্সমিউৰেল ইনভলভমেণ্ট। আৰু এই ট্ৰেন্সমিউৰেল ইনভলভমেণ্টৰ কাৰণে ক্ৰনছ ডিজিজত কি হ'ব পাৰে, মাজে মাজে আমাৰ ইণ্টেষ্টাইনটো এনেকুৱা নেৰ'ইং হৈ যাব পাৰে আৰু কেতিয়াবা এই নেৰ' ইণ্টেষ্টাইনৰ চাৰিওফালেও কেতিয়াবা ইনফ্লেমেশ্যন হয়, তাতে এপচেছ ফৰ্ম হ'ব পাৰে বা কেতিয়াবা ফিচুলা ফৰ্মেশ্যন হ'ব পাৰে। এতিয়া হ'ল যে এই ইনফ্লেমেটৰী বাউল ডিজিজটো কি কাৰণে হয়, ইয়াৰ ইটিঅলজি কি? একজেক্ট ইটিঅলজিটো আমি এতিয়াও নাজানো। বিভিন্নজনে বিভিন্ন হাইপ'থেচিছ দিছে। ইয়াৰে মষ্ট কমন হাইপ'থেচিছটো হ'ল যে ইনফ্লেমেটৰী বাউল ডিজিজটো এটা অট' ইমিউন ডিজিজ। অট' ইমিউন ডিজিজ মানে যে আমাৰ যিটো নৰ্মেলি যিটো আমাৰ বডিৰ ইমিউন ছিষ্টেম থাকে, এই ইমিউন ছিষ্টেমটোৱে যিটো আমাৰ বডিটোক বাহিৰা ইনফেকশ্যনৰ পৰা প্ৰটেক্ট কৰি ৰাখে, কেতিয়াবা এই ইমিউন ছিষ্টেমটোৰ মেল ফাংচনৰ কাৰণে ইমিউন ছিষ্টেমটোৱে আমাৰ নিজকে এটাক কৰি লয়। এইটো অট' ইমিউনিটি বুলি কোৱা হয়। আৰু ভবা হৈছে যে ইনফ্লেমেটৰী বাউল ডিজিজটো মষ্ট কমনলি এই অট' ইমিউনিটিৰ কাৰণেই হয়। তাৰোপৰি হেৰিডিটাৰী ফেক্টৰ্ছো কিছুমান আছে। কোনোবা এজন মানুহৰ যদি ইনফ্লেমেটৰী বাউল ডিজিজ আছে, তাৰ ফেমিলি মেম্বাৰবিলাকৰ ইনফ্লেমেটৰী বাউল ডিজিজ হোৱাৰ চান্সেছ বেছি। গতিকে হেৰিডিটাৰী ফেক্টৰে এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে বুলি ভবা হৈছে। এনভাইৰনমেণ্টেল ফেক্টৰ্ছ আৰ ভেৰি ইম্পৰ্টেণ্ট। দেখা গৈছে যে IBDটো মষ্টলি ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকত বেছিকৈ হয় বা আৰ্বান পপুলেশ্যনৰ মানুহবিলাকত ইনফ্লেমেটৰী বাউল ডিজিজটো বেছিকৈ দেখা পোৱা যায়। হয়তো মষ্টলি এই আৰ্বান বা ইণ্ডাষ্ট্ৰিয়েলাইজ পপুলেশ্যনবিলাকে প্ৰচেছ ফুডটো বেছিকৈ ইউজ কৰে আৰু যাৰ কাৰণে হয়তো ভবা হৈছে যে ইনফ্লেমেটৰী বাউল ডিজিজটো এইবিলাক মানুহৰ ক্ষেত্ৰত বেছি। তাৰোপৰি চিগাৰেট স্মকিং এটা ইম্পৰ্টেণ্ট এনভাইৰনমেণ্টেল ৰিস্ক ফেক্টৰ, প্ৰিভেণ্টেবল ৰিস্ক ফেক্টৰ, যিটোৰ কাৰণে IBD হ'ব পাৰে, পাৰ্টিকুলাৰলি ক্ৰনছ ডিজিজটো স্ম'কাৰবিলাকত বেছিকৈ পোৱা যায়। চ' এনেকুৱা বিভিন্ন কাৰণতে ইনফ্লেমেটৰী বাউল ডিজিজটো হ'ব পাৰে বুলি ভবা আছে। এতিয়া আহোঁ এই IBDৰ লক্ষণসমূহ কি চিমটমছ হয় IBD। কমনলি আলচাৰেটিভ কলাইটিছ বা ক্ৰনছ ডিজিজ দুয়োটাতে আমি এনেকুৱা কমন চিমটমছবিলাক পাওঁ যে অল্টাৰ্ড বাৱেল হেবিট, মানে আপোনাৰ ষ্টুলৰ ফৰ্ম বা ফ্ৰিকুৱেঞ্চিটো চেঞ্জ হ'ব পাৰে, পেইন এবড'মেন হ'ব পাৰে, ভমিটিং হ'ব পাৰে, ফিভাৰ হ'ব পাৰে, ৱেইট লছ হ'ব পাৰে বা বহুত বেছি দুৰ্বল লাগিব পাৰে বা ফেটিগিবিলিটি হ'ব পাৰে। কিছুমান চিমটমছ আলচাৰেটিভ কলাইটিছতহে বেছিকৈ পোৱা যায়। যিহেতু আগতে মই কৈছোঁ যে আলচাৰেটিভ কলাইটিছটোৱে অনলি মিউকাছ মেমব্ৰেইনটোহে ইনভলভ কৰে, য'ত মিউকাছ মেমব্ৰেইনৰ আলচাৰ বা ইৰ'শ্যন হ'ব পাৰে বা ব্লিডিং হ'ব পাৰে। তো তেনে ক্ষেত্ৰত ব্লাডি ডায়েৰিয়া বা মিউকাছ ডায়েৰিয়াটো মষ্ট কমন চিমটমছ অফ আলচাৰেটিভ কলাইটিছ। কেতিয়াবা যদি ক্ৰনছ ডিজিজটোৱে অনলি কলনটোক ইনভলভ কৰে, যিটোক আমি ক্ৰনছ কলাইটিছ বুলি কওঁ, তেনে ক্ষেত্ৰতো ব্লাডি বা মিউকাছ ডায়েৰিয়া হ'ব পাৰে। ক্ৰনছ ডিজিজত কিছুমান স্পেচিফিক চিমটমছ আমি দেখা পাওঁ। আমি জানো যে আমাৰ যিটো ডাইজেষ্টিভ ট্ৰেক্টৰ যিটো স্মল ইণ্টেষ্টাইন পাৰ্ট, সেই পাৰ্টটোহে বেছিকেলি আমাৰ আমি খোৱা খাদ্যবস্তুবোৰ এবজৰ্ব কৰি লয়। আৰু ক্ৰনছ ডিজিজটোৱে মষ্টলি যিহেতু স্মল ইণ্টেষ্টাইন পাৰ্টটোহে ইনভলভ কৰে, তেনে ক্ষেত্ৰত মেল এবজৰ্পশ্যন চিমটমবিলাক মানে নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি চিমটমবিলাক ক্ৰনছ ডিজিজত আমি বেছিকৈ পাওঁ কম্পেয়াৰ্ড টু আলচাৰেটিভ কলাইটিছ।
আৰু আগতে কোৱা ধৰণে যিহেতু ক্ৰছ ডিজিজত কেতিয়াবা ইণ্টেষ্টাইনটো নেৰ' হৈ যাব পাৰে, চ' ইণ্টেষ্টাইনেল অবষ্ট্ৰাকটিভ চিম্পটমবিলাকক ক্ৰছ ডিজিজত আমি বেছিকৈ পাওঁ। পেইন এবড'মেন আমি ক্ৰছ ডিজিজত বেছিকৈ পাওঁ কম্পেয়াৰ্ড টু আলচাৰেটিভ কলাইটিছ। আৰু কেতিয়াবা এপচেছ বা ফিষ্টুলা আমি পাব পাৰোঁ, যিটো ক্ৰছ ডিজিজতহে সাধাৰণতে পোৱা যায়, আলচাৰেটিভ কলাইটিছত পোৱা নাযায়। ইয়াৰ উপৰিও কিছুমান এক্সট্ৰা ইণ্টেষ্টাইনেল মেনিফেষ্টেশ্যনছ আছে, মানে ইণ্টেষ্টাইনৰ বাহিৰেও বডিৰ আমাৰ বেলেগ পাৰ্টো এই ইনফ্লেমেটৰী বাউল ডিজিজত ইনভলভ হ'ব পাৰে। যেনে আমাৰ বনবিলাক ইনভলভ হ'ব পাৰে, স্কিন ইনভলভ হ'ব পাৰে, জইণ্ট ইনভলভমেণ্ট হ'ব পাৰে, চকু ইনভলভমেণ্ট হ'ব পাৰে, কিডনি বা লিভাৰ বা বিলিয়াৰী ছিষ্টেম আমি কেতিয়াবা ইনভলভমেণ্ট হোৱা দেখা পাওঁ IBD। জইণ্ট ইনফ্লেমেশ্যনৰ হোৱাৰ কাৰণে আমাক এইটো পেৰিফেৰেল আৰ্থ্ৰাইটিছ বুলি কোৱা হয়। বিভিন্ন জইণ্টছ মানে এংকেল জইণ্ট, নি জইণ্ট, এংকেল জইণ্ট বা ৰিষ্ট জইণ্ট এইবিলাক আমাৰ ইনভলভ হ'ব পাৰে। এইবিলাক আমি পেৰিফেৰেল আৰ্থ্ৰাইটিছ বুলি কওঁ। কেতিয়াবা আমাৰ ৰাজহাড়তো ইনভলভ হ'ব পাৰে, আমি এইটোক চেণ্ট্ৰেল আৰ্থ্ৰাইটিছ বা এনকাইলজিং স্পণ্ডাইলাইটিছ বুলি কওঁ। চকুত ইনভলভমেণ্ট হৈ এপিস্ক্লেৰাইটিছ বা ইউভেটাইটিছ নামৰ বেমাৰ হ'ব পাৰে। স্কিনৰ বিভিন্ন ধৰণৰ বেমাৰ আমি দেখা পাওঁ, লাইক এৰিডিমা নোডোছা, পায়োডাৰ্মা গেংগ্ৰিনোছাম, এনেকুৱা ধৰণৰ বেমাৰ আমি ইনফ্লেমেটৰী বাউল ডিজিজত দেখা পাওঁ। আৰু অৰেল এপথাছ আলচাৰটো এটা বহুত কমন চিম্পটম, যিটো আমি ইনফ্লেমেটৰী বাউল ডিজিজত আমি পাব পাৰোঁ। এতিয়া আমি যে ইনফ্লেমেটৰী বাউল ডিজিজটো কেনেকৈ আমি ডায়েগন'জ কৰিব পাৰোঁ। ইনফ্লেমেটৰী বাউল ডিজিজটো ডায়েগন'জ কৰিবলৈ আমাৰ দুটা কথা আছে। এটা হ'ল আমি হিষ্ট্ৰী ল'ব লাগিব, প্ৰপাৰ হিষ্ট্ৰী ল'ব লাগিব, আৰু কিছুমান ইনভেষ্টিগেশ্যন কৰিব লাগিব। হিষ্ট্ৰী টেকিঙত আমি বেচিকেলি হিষ্ট্ৰী টেকিঙত আমি পেচেণ্টটোৰ ষ্টুল ফ্ৰিকুৱেঞ্চি কেনেকুৱা, লেট্ৰিনত ব্লাড গৈছে নেকি, কিমানবাৰ ষ্টুল পাছ কৰিছে, পেচেণ্টৰ ফিভাৰ আছে নেকি, বা অন্যান্য যিবিলাক চিম্পটমছ আমি ডিছকাছ কৰিলে চিম্পটমবিলাক পেচেণ্টৰ আছে নেকি আমি সেই বিষয়ে সোধোঁ। তাৰোপৰিও পেচেণ্টৰ কোনো ফেমিলি হিষ্ট্ৰী আছে নেকি, বা ফেমিলিৰ কোনোবা ইনফ্লেমেটৰী বাউল ডিজিজৰ নিচিনা বেমাৰ আছে নেকি, এইবিলাক আমি সাধাৰণতে পেচেণ্টৰ পৰা জানি লওঁ। লেবৰেটৰী ইনভেষ্টিগেশ্যন আমি কিছুমান কৰিব পাৰোঁ। লেবৰেটৰী ইনভেষ্টিগেশ্যনত বেচিকেলি আমি ব্লাড ইনভেষ্টিগেশ্যন কৰোঁ। ব্লাডত আমি পেচেণ্টৰ ব্লাড ইনভেষ্টিগেশ্যনত আমি ESR, C ৰিয়েক্টিভ প্ৰ'টিন, হিমোগ্ল'বিন আদি চাওঁ। C ৰিয়েক্টিভ প্ৰ'টিন আৰু ESR এইবিলাক ইনফ্লেমেটৰী মাৰ্কাৰ হয়। এইবিলাক সাধাৰণতে ইনফ্লেমেটৰী বাউল ডিজিজত বেছি হয়, আৰু ব্লিডিঙৰ কাৰণে হিমোগ্ল'বিনটো আমি কমকৈ পাব পাৰোঁ। লেট্ৰিনত আমি ফিকেল কেলপ্ৰটেক্টিন নামৰ এটা ইনফ্লেমেটৰী মাৰ্কাৰ আছে, যিটো ইনফ্লেমেটৰী বাউল ডিজিজত বেছি হয়। এইটো আমি ইনভেষ্টিগেট কৰিব পাৰোঁ। তাৰোপৰি মষ্ট ইম্পৰ্টেণ্ট ডায়েগনষ্টিক টেষ্ট ইন IBD হ'ল যে এণ্ডস্কোপিক এক্সামিনেশ্যন। এণ্ডস্কোপি এক্সামিনেশ্যন আমি বিভিন্ন ধৰণৰ এণ্ডস্কোপি এক্সামিনেশ্যন কৰোঁ, লাইক কলনস্কোপি, আপাৰ জি এণ্ডস্কোপি, এণ্টাৰস্কোপি বা কেপচুল এণ্ডস্কোপি। আলচাৰেটিভ কলাইটিছত যিহেতু মেইনলি কলনটোহে ইনভলভ হয়, আৰু ক্ৰছ ডিজিজত য'ত অনলি কলনটো ইনভলভ হয়, যাক আমি ক্ৰছ কলাইটিছ বুলি কওঁ, তেনে ক্ষেত্ৰত আমি সাধাৰণতে কলনস্কোপি কৰোঁ। কলনস্কোপিটো কি হ'ল, কলনস্কোপি হয় এনেকুৱা এটা ইনষ্ট্ৰুমেণ্ট, যিটোক আমি কলনস্কোপ বুলি কওঁ। এই স্কোপটো আমি এনাছৰ মাজেৰে সোমাই আমি গোটেই লাৰ্জ ইণ্টেষ্টাইনটো আমি ভিতৰৰ পৰা চাব পাৰোঁ, যে ভিতৰত কিবা ইনফ্লেমেশ্যন হৈছে নেকি, কিবা আলচাৰ হৈছে নেকি, বা ব্লিডিং হৈছে নেকি আমি চাব পাৰোঁ। আৰু দৰকাৰ হ'লে কেতিয়াবা আমি ইয়াৰ পৰা বায়পচি লৈও এইটো আমি লেবৰেটৰীত ইনভেষ্টিগেশ্যন কৰি আলচাৰেটিভ কলাইটিছ বা ক্ৰছ ডিজিজ হৈছে নে আমি চাব পাৰোঁ। যদি আমি ভাবোঁ যে ক্ৰছ ডিজিজত যদি আমি ভাবোঁ যে আপাৰ ইণ্টেষ্টাইনটো ইনভলভ হৈছে, লাইক ইছ'ফেগাছ, ষ্টমাক বা ফাৰ্ষ্ট পাৰ্ট আৰু ছেকেণ্ড পাৰ্ট অফ দ্য ডুঅডেনাম ইনভলভ হৈছে, তেনে ক্ষেত্ৰত আমি আপাৰ জি এণ্ডস্কোপি কৰিও একেধৰণে যেনেকৈ কলনস্কোপি কৰোঁ, তেনেধৰণে আপাৰ জি এণ্ডস্কোপি কৰিও আমি এইটো ডায়েগন'জ কৰিব পাৰোঁ। যদি আপাৰ জি এণ্ডস্কোপি বা কলনস্কোপি দুটাতে যদি আমি আমি ফিচাৰ্ছ নাপাওঁ, তেতিয়াহ'লে হয়তো আমি এণ্টাৰস্কোপি বুলি এটা টেষ্ট আছে, যিটো আমি গোটেই স্মল ইণ্টেষ্টাইনটোৱে আমি দূৰবীণেৰে চাব পাৰোঁ। তো তেনেকুৱা এটা ইনভেষ্টিগেশ্যন আমি কৰিব পাৰোঁ, বা দৰকাৰ হ'লে কেতিয়াবা আমি কেপচুল এণ্ডস্কোপিও কৰি চাব পাৰোঁ। চ' এইকেইটা হ'ল আমাৰ এণ্ডস্কোপিক এক্সামিনেশ্যন, যাৰ পৰা আমি ইনফ্লেমেটৰী বাউল ডিজিজটো আমি ডায়েগন'জ কৰিব পাৰোঁ। আৰু কেতিয়াবা আমি হয়তো CT স্কেন বা MRI হেল্প লৈ আমি IBD ডায়েগন'জ কৰিব পাৰোঁ। এতিয়া হ'ল আমি যে IBDটো কেনেকৈ ট্ৰিটমেণ্ট কৰা হয়। IBD ট্ৰিটমেণ্টৰ দুটা কথা আছে। এটা হ'ল মেডিকেশ্যন, যিটো আমি এণ্টি ইনফ্লেমেটৰী মেডিকেশ্যন বুলি কওঁ, আৰু এটা হ'ল লাইফষ্টাইল মডিফিকেশ্যন। এণ্টি ইনফ্লেমেটৰী মেডিকেশ্যনত আমি মষ্ট কমনলি আমি 5-এমাইনো-চেলিচাইলিক এচিড নামৰ এটা মেডিচিন ইউজ কৰোঁ। এইটো সাধাৰণতে মাইল্ড বা মডাৰেট ইনফ্লেমেটৰী বাউল ডিজিজত আমি ইউজ কৰোঁ।
চিভিয়াৰ কেছত কেতিয়াবা কেতিয়াবা আমি ষ্টেৰইড ইউজ কৰিব লগা হ'ব পাৰে বা কেতিয়াবা আমি ইমিউনো মডুলেটৰ্ছ নামৰ ড্ৰাগ আছে যিটো আমাৰ বডিৰ ইমিউন ছিষ্টেমটোক মডুলেট কৰে তেনেকুৱা ধৰণৰ মেডিচিন আমি কেতিয়াবা ইউজ কৰিব লগা হয় আৰু কেতিয়াবা চিভিয়াৰ ইনফ্লেমেটৰী বাউল ডিজিজত আমি বায়'লজিকেল ড্ৰাগছ মানে জেনেটিকেলি ইঞ্জিনিয়াৰ ড্ৰাগছ লাইক ইনফ্লেক্সিমেম এডালিমুমেম এনেকুৱা ধৰণৰ ড্ৰাগছ আমি কেতিয়াবা ইউজ কৰিব লগা হ'ব পাৰে most important কথা in IBD মানে IBD মেনেজমেন্ট most important কথাটো হ'ল যে লাইফষ্টাইল মডিফিকেশ্যন আমাৰ লাইফষ্টাইলটো আমি মডিফাই কৰি কেনেকৈ আমি ইনফ্লেমেটৰী বাউল ডিজিজটো ছাপ্ৰেছ কৰি ৰাখিব পাৰোঁ বা কেনেকৈ ট্ৰিটমেণ্ট কৰিব পাৰোঁ সেই বিষয়ে আমি কথা পাতিম আমি জানো যে ইনফ্লেমেটৰী বাউল ডিজিজটো এটা কেটাবলিক ষ্টেট য'ত মানে বডিৰ বহুতো এনাৰ্জি লছ হয় প্ৰটিন লছ হ'ব পাৰে কেলৰি লছ হ'ব পাৰে তো তেনে ক্ষেত্ৰত মেল নিউট্ৰিশ্যনটো প্ৰিভেণ্ট কৰাৰ কাৰণে আমি এডেকুৱেট এমাউণ্ট অফ কেলৰি বা প্ৰটিন আমি ছাপ্লিমেণ্ট হিচাপে ল'ব লাগিব আমি যিবিলাক ফুড আমাৰ ইজিলি ডাইজেষ্টেবল হয় ইজিলি ডাইজেষ্টেবল কুক ফুড এইবিলাক আমি খাব লাগে কেঁচা বস্তুবিলাক সাধাৰণতে আমি এভইড কৰিব লাগে মানে কেঁচা ফল মূল কেঁচা চব্জি এইবিলাক আমি এভইড কৰিব লাগে কেফেইনটো আমি এভইড কৰিব লাগে কফি বা টি এইবিলাক আমি এভইড কৰিব লাগে মিল্ক প্ৰডাক্টটো সাধাৰণতে এভইড কৰাটো ভাল কাৰণ মিল্ক প্ৰডাক্টে ইণ্টেষ্টাইনটো আমাৰ বেছিকৈ ষ্টিমুলেট কৰি কেতিয়াবা আমাৰ ষ্টুল ফ্ৰিকুৱেঞ্চিটো বঢ়াই দিব পাৰে বা আইবিটিছ চিমটমবিলাক এক্সাজাৰবেট কৰিব পাৰে গতিকে মিল্ক প্ৰডাক্ট আমি এভইড কৰাটো দৰকাৰ ৰেষ্টুৰেণ্টৰ ফুডবিলাক আমি সাধাৰণতে খাব নালাগে কাৰণ ৰেষ্টুৰেণ্ট ফুডবিলাকত বেছিভাগ প্ৰচেছ ফুডবিলাক ইউজ কৰা হয় তো তাৰ কাৰণে হয়তো ইনফ্লেমেটৰী বাউল ডিজিজটো এক্সাজাৰবেট হ'ব পাৰে গতিকে ৰেষ্টুৰেণ্টৰ ফুডবিলাক আমি এভইড কৰিব লাগে পাৰিলে যিমান পাৰে ঘৰত বনোৱা ফ্ৰেছলি প্ৰিপেয়াৰ্ড হোম মেড ফুডে আমি সাধাৰণতে খাব লাগে এডেকুৱেট এমাউণ্ট অফ লিকুইড আমি ল'ব লাগে যথেষ্ট পৰিমাণে লিকুইড খাব লাগে কাৰণ ক্ৰনিক ডায়েৰিয়া হৈ আমি ফ্লুইড লছ হ'ব পাৰে গতিকে এডুকেট এমাউণ্ট অফ ফ্লুইড ছাপ্লিমেণ্টেশ্যন আমি ল'ব লাগে একেলগে বেছিকৈ খানা খাব নালাগে স্মল এমাউণ্ট অফ ফ্ৰিকুৱেণ্টলি স্মল এমাউণ্ট অফ ফুড ল'ব লাগে যাতে নিউট্ৰিশ্যন ছাপ্লিমেণ্টেশ্যন হয় বা এবডমিনেল আৰু লগতে এবডমিনেল ডিছকমফৰ্টো নহয় আৰু আমি কেতিয়াবা আমি আমাৰ ডায়েটত প্ৰবায়'টিক্স এড কৰিব পাৰোঁ প্ৰবায়'টিক্স হ'ল হেল্পফুল বেক্টেৰিয়া যিবিলাকে আমাৰ বডিৰ হাৰ্মফুল বেক্টেৰিয়াবিলাক ছাপ্ৰেছ কৰি বডিৰ যিটো ইক'চিষ্টেম এইটো মেইনটেইন কৰি ৰাখে তো প্ৰবায়'টিক আমি আমাৰ ফুডত কেতিয়াবা আমি এড কৰিব পাৰোঁ আৰু মষ্ট ইম্পৰ্টেণ্ট থিং হ'ল আমি স্মকিং এভইড কৰিব লাগিব যিহেতু মই আগতে কৈছোঁ যে স্মকিঙে ইনফ্লেমেটৰী বাউল ডিজিজটো বঢ়াই দিয়ে পাৰ্টিকুলাৰলি ক্ৰছ ডিজিজটো স্মকিং ক্ৰছ ডিজিজৰ এটা ইম্পৰ্টেণ্ট কাৰণ হয় গতিকে স্মকিং এভইড কৰিব লাগে আৰু ৰেগুলাৰ এক্সাৰচাইজ ইজ ইম্পৰ্টেণ্ট গতিকে এইকেইটাই হ'ল আমাৰ সাধাৰণ মানুহে জানিবলগীয়া ইনফ্লেমেটৰী বাউল ডিজিজৰ বিষয়ে কিছুমান কথা যিবিলাক আমি সাধাৰণ মানুহে জানিব লাগে চ' যদি আপোনালোকৰ কাৰোবাৰ তেনেকুৱা ধৰণৰ চিমটমছ আছে বা আপোনালোকৰ ফেমিলি বা কাৰোবাৰ ওচৰৰ কাৰোবাৰ এনেকুৱা চিমটমছ আছে যিটো আপোনালোকে ভাবে যে IBD হ'ব পাৰে আপোনালোকে ইমিডিয়েটলি আপোনালোকৰ চিকিৎসকৰ পৰামৰ্শ লৈ যথাযথ চিকিৎসা কৰক ধন্যবাদ